ৰাতিপুৱাই গা পাটো ধুই ল'লোঁ। ধুই লোৱাৰ পাছত এটা সৰু চৰিয়া আৰু এখন কেঁচি লৈ ঘৰৰ পিছফালে আহিলোঁ। আৰু পিছফালে এজোপা জলকীয়া গছ আছিলে, দেখিছেনে কিমান ধুনীয়াকৈ লাগি আছে। আৰু জলকীয়া গছজোপাতে এয়া দেখিছেনে এডাল লতা বগাই আহিছে। লতাডাল ভালকৈ চাওঁতেহে ধৰা পৰিছে, সেইজোপা মগুমাহৰ গছ। মগুমাহৰ গছ বুলি নকয়, মগুমাহৰ লতা বুলিহে কয়। আৰু জলকীয়া জোপাতে বগাই থকা দেখি ইফালে দলি মাৰি দিলোঁ। আৰু লগতে লাগি আছে নেমু। নেমুবিলাকো পকিছে আৰু লগতে জলকীয়াবিলাকো খুব পকিছে। মই ভাবিছোঁ গাটো ধুয়ে এইখিনি ছিগি দিওঁ, নহ'লে পিছত এলাহ লাগে। আৰু এয়া ছিগি আছোঁ। এই মেম জলকীয়াজোপা মই ক'ত দি থৈছিলোঁ চাওকচোন। এয়া মাছৰ কাৰ্টুন এটাতে মাটি ভৰাই ধুনীয়াকৈ দি থৈছিলোঁ আৰু লাগিছে বহুত। এতিয়া যিখিনি মই ঢুকিয়ে নাপাওঁ, মিষ্টাৰে ছিগি দিছে। এয়া এইফালে আছে আমাৰ কাষতে ধাননি পথাৰখন, খুব ধুনীয়াকৈ ধানখিনি পকি আছে, এতিয়া কাটিছে। আৰু এইফালে মই ভোট জলকীয়াও এয়া দি থৈছিলোঁ, ভোট জলকীয়া পুলিও হৈছে। পকা পকা নেমু কেইটামানো এওঁ ছিঙি দিলে। আৰু এইফালে জলকীয়াখিনি চাওকচোন, এইখিনি